অশ্ৰুসিক্ত নয়নেৰে বিদায় মাগিলে ভকত বান্ধৱে। নিজম পৰিল যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰ। উকা হৈ পৰিল বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। 3 দিন 3 ৰাতি একেৰাহে ভকত সেৱা কৰি গুৰু দায়িত্ব পালন কৰা এই সবল সেৱক সেৱিকাৰ চকুত আজি চকুলো। বিদায় ক্ষণত আঁঠু কাঢ়ি সেৱালৈ আৱেগিক প্ৰতিজন ভকত বান্ধৱ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক যোৰহাট অধিৱেশনখনে সাফল্যমণ্ডিত কৰি তোলাত যথেষ্ট অৰিহণা যোগাইছিল এইসকল সেৱক সেৱিকাই। অন্তিম দিনটোত এক অবুজ স্মৃতি বুকুত বান্ধি অধিৱেশনস্থলীৰ পৰা বিদায় ল'লে ভকত বান্ধৱে। ভকত সেৱক সেৱিকাসকলক এৰি যাবলৈ পাই অত্যন্ত কষ্ট পাইছোঁ মনত। আমি প্ৰত্যেক বছৰে লগ হওঁৱেই, প্ৰত্যেকটো অনুষ্ঠানতে সংঘৰ লগ হওঁ, কিন্তু হ'লেও যেন আমি কিবা এটা মানে বহুত ডাঙৰ যেন কিবা এটা আমি হেৰাবলৈ গৈ আছোঁ, ঠিক তেনেকুৱা কিছুমান মনলৈ ভাৱ আহিছে। কিন্তু উপায়ো নাই, আমি এৰি থৈ যাব লাগিব। দিনক ৰাতি কৰি কষ্ট কৰি আমি যেনেদৰে অধিৱেশনখন পাতিলোঁ, এতিয়া আমি বিদায়খনত খুব দুখ লাগিছে। আমি ভকত বৈষ্ণৱক যেনেদৰে আমি সেৱা শুশ্ৰূষা কৰিব লাগিছিল তেনেদৰে আমি তদ্ৰুপ কৰিব পৰা নাই। আমাৰ বহুত ত্ৰুটি মিনতি ৰৈ গৈছে। আমি সকলোখিনি ত্ৰুটি মিনতিৰ আপোনালোকৰ জৰিয়তে আমি মাৰ্জনা বিচাৰিছোঁ। 3 দিন 3 ৰাতি গুৰুৰ সেৱাত নিমগ্ন থকা দূৰ দূৰণিৰ প্ৰতিজন ভকত বৈষ্ণৱৰ চকু আজি সেমেকা। বৈকুণ্ঠ সাগৰত পৰিণত হোৱা এৰালতলী পথাৰত অন্তিম দিনা এইদৰেই ইজনে সিজনৰ ওচৰত আঁঠু লৈ বিদায় মাগিলে। জন্মান্তৰত যদি এই আত্মাৰ মিলন হৈ থাকে সেইটোকে কামনা কৰি পেলাই আমি বিদায় লৈছোঁ। আৰু দেহাটোতো আমাৰ সকলোৰে অনিত্য, আমি সকলোৱে জানো। একেদিন থাকিবলৈ আমি যিটো আন্তৰিকতাৰে, যিটো আনন্দৰে আছিলোঁ, যিটো ভক্তিভাৱেৰে আছিলোঁ, আমি এজন হৈ আছিলোঁ আটাইবিলাকে। এতিয়া আমি যাবলৈ ওলালোঁ, ঘৰ সংসাৰ আছে যিহেতু, কিন্তু এই যিটো মৰম, আমাৰ যিটো ভক্তি, সেইটো যাতে আমাৰ সদায় থাকে আৰু অসমৰ সকলো জনগণৰ সকলোৱে যাতে এক ঈশ্বৰত নিজৰ দেহ মন আত্মা সমৰ্পণ কৰি আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, এইটোৱে আমাৰ কামনা। 6 ফেব্ৰুৱাৰীৰ পৰা যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰৰ এই বিশাল ক্ষেত্ৰভূমিত অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ অন্তিম দিনা প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগৰ পাছতেই অনুষ্ঠিত অন্তৰংগ আলাপ, ধৰ্মালোচনী সভা। বিয়লিলৈ পতাকা অৱনমন, সমূহীয়া প্ৰাৰ্থনাৰে অন্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব তেজপুৰত। সেয়ে তেজপুৰ জিলা শাখাই গ্ৰহণ কৰিলে সংঘৰ পতাকা। ইপিনে অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যনিৰ্বাহক সভাত বাছনি মৰ্মে কেইবাজনকো অৰ্পণ কেইবাটাও দায়িত্ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদকৰ দায়িত্ব পুনৰ কুশল ঠাকুৰীয়া, উপ পদাধিকাৰৰ দায়িত্ব চন্দ্ৰ হাজৰিকা আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়কৰ দায়িত্ব সঞ্জীৱ বৰা। দায়িত্ব লৈ সংঘৰ প্ৰতিটো কাম নিয়াৰিকৈ কৰি যোৱাৰ প্ৰতিশ্ৰুতি কুশল ঠাকুৰীয়া আৰু সঞ্জীৱ বৰাৰ। মই অত্যন্ত আৱেগিক হৈ পৰিছোঁ আচলতে, সঁচা অৰ্থতে যে আমাৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰিছে সেই দায়িত্ব মই ভয় লাগিছে আচলতে, যে মই ইমান গভীৰ দায়িত্ব, দিনক দিনে সংঘৰ এই দায়িত্ব বাঢ়ি আহিছে, এই দায়িত্ব মই কেনেকৈ পালন কৰিম। মোৰ মস্তিষ্ক, ক্ষুদ্ৰ মস্তিষ্ক মোৰ ইমান বহল নহয়, তথাপিও মই চেষ্টা কৰিম। এই অভাজনৰ ওপৰত পুনৰবাৰ যি গুৰু দায়িত্ব অৰ্পণ কৰিছে, এই গুৰু দায়িত্ব সুচাৰুৰূপে নিষ্ঠা সততাৰে আগবঢ়াই নিবৰ কাৰণে সকলো পিনৰ প্ৰচেষ্টা আমি কৰিম। কিন্তু এটা কথা মই খুব ভয় খাইছোঁ যে অসমৰ যিটো সমাজ ব্যৱস্থা, চাৰিওপিনে এচাম যুৱক যুৱতী আচলতে যি ধৰণৰ পৰিৱেশ ৰচনা কৰিছে বা এনেধৰণৰ কিছুমান পৰিৱেশত আমাৰ অভিভাৱকসকল আশংকাত ভুগিছে, এই চাম যুৱক যুৱতীক সঠিক পথেৰে আমি লৈ যাবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠনটোৱে আমি অনাগত ভৱিষ্যতৰ দিনত বিশেষভাৱে আগবাঢ়ি যাব লাগিব। পুনৰ তেজপুৰ অধিৱেশন জীপাল কৰি তোলাৰ প্ৰতিশ্ৰুতিৰে এইদৰেই অন্তিম দিনা বিদায় ল'লে সকলো আই বাপে। এইবাৰলৈ নিজম পৰিল 4 দিনে উদুলি মুদুলি হৈ থকা যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰ। উকা হৈ পৰিল লাখ লাখ ভকত বৈষ্ণৱৰ পদধূলাৰে উজ্জীৱিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী। ব্যুৰো ৰিপৰ্ট NKTV।